ভয় ভাবুকিৰে অবৈধ প্ৰেম আদায় কৰাৰ চেষ্টা প্ৰেমিকৰ। বাপনে মোৰ স্ত্ৰীক আজি 3 মাহ ধৰি অত্যাচাৰ কৰি আছে। ইয়াতে ঘৰত থাকে, ঘৰত আহি অত্যাচাৰ কৰে আৰু বঙাইগাঁও পঠাই দিওঁ। বঙাইগাঁৱত ঘৰত শ্বশুৰ ঘৰত অত্যাচাৰ কৰে। অত্যাচাৰ কৰাৰ পিছতে মোক আৰু কয় যে তোৰ স্ত্ৰী বেলেগৰ লগত লাইন মাৰে। এইটো মোক কৈ মোৰ স্ত্ৰীৰ লগত লগাই দিয়ে। পৰ স্ত্ৰীৰে প্ৰেম, স্বামী নথকাৰ সুযোগ। মানে মোৰ স্বামী বাহিৰত থাকে, কেৰেলাত কাম কৰে। বাপন চৰকাৰে মানে দিনে ৰাতি মোক অত্যাচাৰ কৰি থাকে, শাৰীৰিক আৰু কৈ থাকে যে বিয়া পাতিম। বিয়া যদি পাতিব নোৱাৰো তেনে তোমাৰ হাজবেণ্ডক মাৰি হ'লেও মই বিয়া পাতিম। দম্পতিৰ ভয়ংকৰ অভিযোগ। মোক স্ত্ৰীক তাই কয় বিয়া পাতিম কয়, তাইতো নাযাব। পিছত তাক কয় যে তোক মাটি বাৰী কৰি দিম, সোণা দানা কিনি দিম, তথাপি যাবি। মোৰ স্ত্ৰী কয় মই নাযাম। তাৰপিছতে মোৰ স্ত্ৰী কয় নাযাম বুলি কৈছে। তাৰপিছতে কয় তাক মোক মাৰি তাক বিয়া পাতিব আৰু বিয়া পাতি তাক চাৰব আৰু মোকো চাই ল'ব তাই। প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে শাৰীৰিক নিৰ্যাতন, দাবী ধমকি, ভয় ভাবুকিৰে প্ৰেম আদায় কৰাৰ চেষ্টা প্ৰেমিকৰ। 2 সন্তানৰ পিতৃ তথা লম্পট প্ৰেমিকৰ বিৰুদ্ধে অভিযোগ মহিলাৰ। এই ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ বিজনীৰ কাৱাটিকাত। স্বামীক হত্যা কৰি হলেও বিয়া পাতিম বুলি ভাবুকি দিয়াৰ অভিযোগ ভুক্তভোগী দম্পতিৰ। মানে মোৰ স্বামী বাহিৰত থাকে, কেৰেলাত কাম কৰে। কেৰেলাত মানে বাপন চৰকাৰে মানে দিনে ৰাতি মোক অত্যাচাৰ কৰি থাকে, শাৰীৰিক আৰু কৈ থাকে যে বিয়া পাতিম। বিয়া যদি নাপাতিব নোৱাৰো তেনে তোমাৰ হাজবেণ্ডক মাৰি হ'লেও মই বিয়া পাতিম, এনেকৈ কৈছে। তোমাৰ মাটি বাৰী কৰি দিম এনেকৈ কৈ আছে। মই এতিয়া মানে তাৰ শাস্তি বিচাৰোঁ, বাপন চৰকাৰৰ শাস্তি বিচাৰোঁ। বহুত মানে নাৰীক এনেকুৱা কৰি থাকে, সংসাৰৰ অশান্তি কৰি থাকে আৰু টকা পইচা ঋণ হৈ আছে বহুত মানুহৰে। ইমান ধুন মানে 9 বছৰ ধৰি এনেকৈ কৰি আছে। যোনে মানুহে জানে ভয় পায়, তাক দেখি ভয় পায়, একো নকয়। কেছ দিছোঁ, কেছো একো নকৰে। কালি দিছোঁ, আজি এবাৰ ফোন কৰিছে। ফোন কৰি কয় থানাত গেছি কয় আহা নাই, তাই গাড়ী নাই, ল'ৰা কলেজত গৈছে, কলেজৰ পৰা আহি পিছত আহিব। 2 ঘণ্টাত বহি আছোঁ, থানাত গৈ 2 ঘণ্টা বহি আছোঁ। তেতিয়া আহে, মই আহি তাৰপৰা দেখি আছোঁ ঘৰত বহি আছে, ৰাস্তাত বহি আছে, গাড়ী আছে, মানুহ আছে, মানুহৰ লগত কথা পাতি আছে। তাৰপিছত এই সন্ধ্যা অলপ আগতে আপোনালোকে অহাৰ অলপ আগতে ফোন কৰিছে অফিচৰ পৰা, থানাৰ পৰা ফোন কৰিছে। কয় এতিয়া 5টা পাৰ হৈ গ'ল, এতিয়াও অহা নাই। স্বামী ক'ত গৈছে? স্বামী কি মদ খাব গৈছে? মই কৈছোঁ মদ খাব যোৱা নাই, কামত গৈছে। মোৰ স্বামী সোণাৰ কাম কৰে, এতিয়া নকৰে, মিস্ত্ৰী কাম কৰি আছে কয়দিন ধৰি। মিস্ত্ৰী কামত গৈছে, মিস্ত্ৰী কাম কৰে, সোণাৰো কাম কৰে বাজাৰত, এতিয়া মিস্ত্ৰী কামত গৈছে। মই কৈছোঁ নাজানো, মিস্ত্ৰী কামত গৈছে, আহিলে পিছত যাম। মই এতিয়া যাব নোৱাৰোঁ, মোৰ কাম আছে। মই কৈছোঁ পিছত আপোনালোকৰ কথা মতেহে হ'ব কাম, সিহঁতৰ কথা মতে হ'ব, আপোনালোকৰ কথা মতেহে কাম হ'ব। বাপন চৰকাৰৰ ঘৰ মোৰ পিছফালে, তাই ব্যৱসায় কৰে, চুপাৰী ব্যৱসায় কৰে, বিবাহিত ল'ৰা ছোৱালী আছে, বিয়াৰ উপযুক্ত ল'ৰা ছোৱালী আছে। এই বিচাৰোঁ, শাস্তি বিচাৰোঁ, বাপন চৰকাৰৰ শাস্তি বিচাৰোঁ মই। ঘটনা সংক্ৰান্তত ভুক্তভোগী দম্পতিয়ে বিজনী থানাত এজাহাৰ দিয়াৰ লগতে সংবাদ মাধ্যম যোগেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বাপনে মোৰ স্ত্ৰীক আজি 3 মাহ ধৰি অত্যাচাৰ কৰি আছে। ইয়াতে ঘৰত থাকে, ঘৰত আহি অত্যাচাৰ কৰে আৰু আপোনাৰ বঙাইগাঁও পঠাই দিওঁ। বঙাইগাঁৱত ঘৰত শ্বশুৰ ঘৰত অত্যাচাৰ কৰে। অত্যাচাৰ কৰাৰ পিছতে মোক আৰু কয় যে তোৰ স্ত্ৰী বেলেগৰ লগত লাইন মাৰে। এইটো মোক কৈ মোৰ স্ত্ৰীৰ লগত লগাই দিয়ে। লগাই দিয়াৰ পিছতে মোক স্ত্ৰীক তাই কয় বিয়া পাতিম কয়, তাইতো নাযাব। পিছত তাক কয় যে তোক মাটি বাৰী কৰি দিম, সোণা দানা কিনি দিম, তথাপি যাবি। মোৰ স্ত্ৰী কয় মই নাযাম। তাৰপিছতে মোৰ স্ত্ৰী কয় নাযাম বুলি কৈছে। তাৰপিছতে কয় মোক মাৰি তাক বিয়া পাতিব আৰু বিয়া পাতি তাক চাৰব আৰু মোকো চাই ল'ব তাই। আৰু পিছতে মোক উল্টা পাল্টা কয় মোৰ স্ত্ৰীৰ কথা, আৰু মোক স্ত্ৰীক তাইও এনেকুৱা কৰি আছে। আজি 3 মাহ হ'ল। এতিয়া মোৰ মানে সঁচা বিচাৰটো লাগে। আৰু থানাত গ'লোঁ, থানাত কেছ দিছোঁ। থানাতে মোৰ নামত উল্টা কেছ দিছে থানাতে। পিছত থানাৰ পুলিচে তাৰ কথা শুনে। মই আজি 11টা মানত মাতিছে মোক। মাতাৰ পিছতে মই গৈছোঁ। যাৱাৰ পিছতে 2 ঘণ্টা মোক ৰ'দত বহাই ৰাখছে। মোৰ স্ত্ৰীক, মোৰ বেটীক, মোক 2 ঘণ্টা বহাই ৰাখছে। বহাই ৰখাৰ পিছতে মই স্ত্ৰীক পঠাইছোঁ তাতে। পঠোৱাৰ পিছতে তাই কৈ আছে এতিয়া বাপন নাহে, বাপনৰ ঘৰত গাড়ী নাই, বাপন আহিব নোৱাৰিব, 5:30 মানত আহিবি। তাই পুলিচ কি বাপনৰ কথা শুনিব না পুলিচৰ কথা বাপন শুনিব লাগিব? পুলিচত তাতে যাই মোৰ কাম নহ'ল, সেইকাৰণে আপোনালোকে কামটো কৰি দিব লাগে।
ব্যুৰো ৰিপৰ্ট টাইম 8।